হয় উজনি অসমৰ এখন অন্যতম শক্তিপীঠ ৰামখাপীঠ দেৱালয় আৰু শিৱসাগৰৰ দিখৌমুখত অৱস্থিত এই ৰামখাপীঠ দেৱালয়টো সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে ইয়াতো এতিয়া পূজাৰ প্ৰস্তুতি চলিছে আৰু জাগ্ৰত পীঠ বুলি এই যি পীঠভাগক যেহেতু বিশ্বাস কৰা হয় ইয়াতে সম্পূৰ্ণ তেওঁলোকে নীতি নিয়ম মানি তেওঁলোকে প্ৰতি বছৰে ইয়াতে পূজা অনুষ্ঠিত কৰি আহিছে। মই পোনপ্ৰথমে আপোনালোকক এই যি পীঠ এই পীঠভাগৰ ভিতৰলৈ লৈ যাব বিচাৰিছো। এয়া হ'ল শিৱসাগৰৰ দিখৌমুখত অৱস্থিত ৰামখাপীঠ আৰু এই ৰামখাপীঠতে দেৱী পুৰাণত উল্লেখ কৰা মতে বিশ্বাস কৰা হয় যে ইয়াতে দেৱীৰ যি ৫১ ভাগ অংশ সেই ৫১ ভাগ অংশৰ ভিতৰত এভাগ অংশ ইয়াত পৰি যোৱাৰ বাবে এই ৰামখাপীঠ যি দেৱালয় সেই দেৱালয় প্ৰতিষ্ঠা হৈছিল বুলি যি জনবিশ্বাস সেই জনবিশ্বাস ইয়াতে তেওঁলোকে ৰাখিছে আৰু স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত এই ৰামখাপীঠ দেৱালয় পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ যথেষ্টখিনি ইয়াৰ গুৰুত্ব আছে বা ঐতিহ্য আছে সেইখিনি আমি ইয়াৰ স্থানীয় লোকসকলৰ সৈতে কথা পাতি জানিম। কিন্তু পোনপ্ৰথমে ইয়াৰ যি পৰিৱেশ যিহেতু পূজা সমাগত আৰু ইয়াতে সম্পূৰ্ণ তেওঁলোকে নীতি নিয়মেৰে তেওঁলোকে পৰম্পৰাগত নীতি নিয়মেৰে তেওঁলোকে ইয়াতে পূজা প্ৰতিষ্ঠা কৰিব। মই এভাগ যি বিগ্ৰহ ভাগ এয়া আপোনালোকক দেখুৱাইছোঁ যিহেতু ৫১ ভাগ বিগ্ৰহৰ ভিতৰত এভাগ বিগ্ৰহ ইয়াতে আছে বুলি যি বিশ্বাস কৰা হয় আৰু দেৱী পুৰাণত আৰু কালিকা পুৰাণত এই কথা উল্লেখ আছে। মই আপোনালোকে যি আচলতে আধ্যাত্মিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ যিহেতু পূজা সমাগত আৰু পূজালৈ মাত্ৰ কেইটামান দিন থকা অৱস্থাত এই ৰামখাপীঠৰ এই পৰিৱেশ আপোনালোকে দেখিছে। ইয়াত বাহিৰত ইতিমধ্যে পূজাৰ যি মণ্ডপ সেই মণ্ডপৰ বাবে ব্যৱস্থা কৰি থকা হৈছে। তাৰ ভিতৰত সমান্তৰালভাৱে মই এই যি আচলতে মূল যি ভাগ মন্দিৰ সেই মন্দিৰ ভাগৰ দৃশ্য দেখুৱালোঁ। আমাৰ সৈতে ইয়াৰে স্থানীয় লোক আছে তেওঁলোকে ক'ব আচলতে ইয়াৰ যি ঐতিহ্য যিহেতু যথেষ্ট লোককথাও আছে ইয়াৰ সৈতে জড়িত আৰু দেৱী পুৰাণ আৰু কালিকা পুৰাণত উল্লেখ কৰাও কিছু কথা আছে আৰু বুৰঞ্জীৰ লগত জড়িতও কিছু কথা আছে। কি ক'ব ইয়াতে এইবাৰ কেনেদৰে পূজা আয়োজন কৰা হৈছে ইয়াৰ ঐতিহ্য সম্পৰ্কে কি ক'ব? এই ৰামখাপীঠ দেৱালয়খনেই প্ৰাক আহোম যুগৰ এখন শক্তিপীঠ যিখন পীঠত আহোমৰ আদি ৰজা স্বৰ্গদেউ চুকাফাই ইয়াতে দান দক্ষিণা দিয়াৰ কথা আমি বুৰঞ্জীত পাওঁ। তাৰ পৰৱৰ্তী সময়ত তেখেতৰ পুতেক চুতেওফাই ইয়াতে শ্ৰী শ্ৰী ৰামখাপীঠ দেৱালয় পৰিচালনাৰ বাবে দেওঘৰীয়া গাঁৱত কেইটামান পৰিয়াল সংস্থাপন কৰাৰ বিষয়ে আমি বুৰঞ্জীত পাওঁ। কিন্তু পৰৱৰ্তী সময়ত দিখৌ ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াত গাখত পৰি এই পীঠখনি আচলতে নিচ্ছিন্ন হৈ গৈছিল আৰু ১৭৬৯ খ্ৰীষ্টাব্দত স্বৰ্গদেউ লক্ষ্মীসিংহই দিখৌৰ বুকুৰ পৰা এই ৰামখাপীঠ দেৱালয়ৰ যি দেৱীৰ বিগ্ৰহ ইয়াত যিটো দেৱীৰ বক্ষস্থল শিলাকাৰ বিদ্যমান এই বিগ্ৰহ তেওঁলোকে আৱিষ্কাৰ কৰিছিলে আৰু আৱিষ্কাৰ কৰি তেখেতে ইয়াত পুনৰ প্ৰতিষ্ঠা কৰিছিল আৰু পুনৰ প্ৰতিষ্ঠা কৰাৰ পৰা দেওঘৰ ৰাইজৰ লগতে ৰজাই প্ৰতিষ্ঠা কৰা যিসকল বংশ সেই বংশ পৰিয়ালসমূহৰ লগতে ওচৰৰ পাজৰ ৰাইজৰ প্ৰচেষ্টাত বা আন্তৰিকতাত এই পূজাভাগ প্ৰতি বছৰে পালন কৰি থকা হৈছে আৰু যোৱা বছৰৰ পৰা যিহেতু কোভিডে সমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী নীতি নিৰ্দেশনাত যোৱা বছৰ আমাৰ দুৰ্গা পূজা উদযাপন হৈছে আৰু এই বছৰ আমি আশা কৰিছোঁ যে চৰকাৰী যি নীতি নিৰ্দেশনা আছে নীতি নিৰ্দেশনা পালন কৰি আমি অহা অক্টোবৰৰ ১১ তাৰিখৰ পৰা আমাৰ পূজা আৰম্ভ হ'ব ১৫ তাৰিখলৈকে দশমীলৈকে আমাৰ পূজা আগতে দুটা স্থানত আছিলে ন এইভাগ আমাৰতো কেইবা স্থানৰ পৰা আমাৰ আমি জনাৰ পৰাই মানে কেইবাটা ঠাইৰ পৰা আমাৰ ইয়ালৈ আমাৰ স্থানান্তৰিত হৈছে যিহেতু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত পৰি এবাৰ আমাৰ কিছু আঁতৰত মানে প্ৰতিষ্ঠা কৰা হৈছিল। তাৰ পাছত আকৌ দিখৌ গৰাখহনীয়াত যেতিয়া পৰিলে তেতিয়া আকৌ আমি পুনৰ ৰাইজে মিলি ইয়ালৈ অনা হৈছিল। হয় এই যি আচলতে জাগ্ৰত শক্তিপীঠ বা তেওঁ ইতিমধ্যে কৈছে স্থান সলাবলগীয়া হৈছিল আৰু লক্ষ্মীসিংহই দিখৌৱেদি ভটিয়াই তেওঁ ব্ৰহ্মপুত্ৰলৈ যাওঁতে এই যি ভাগ যিহেতু কোৱা হৈছে যে সতীৰ যি বক্ষ সেইভাগ তেওঁ শিলাকাৰ তেওঁ আৱিষ্কাৰ কৰিছিলে। তাৰপিছত স্থানীয় ৰাইজৰো ইয়াত তেওঁলোকে সহযোগিতা আছে বুলি কৈছে। পৰৱৰ্তী সময়ত তেওঁলোকে এইদৰে আচলতে এই শক্তিপীঠ ভাগৰ যি ঐতিহ্য যি পৰম্পৰা যি আচলতে বিশ্বাস সেই বিশ্বাস সম্পূৰ্ণ তেওঁলোকে নিজৰ মাজত ৰাখি এই শক্তিপীঠ ভাগত তেওঁলোকে প্ৰতি বছৰে পূজা অনুষ্ঠিত কৰি আহিছে আৰু ইয়াতে যিহেতু বলি বিধানো কৰা হয় বুলি কোৱা হয় যিহেতু যি আচলতে জাগ্ৰত পীঠ বুলি যিহেতু ইয়াত বিশ্বাস কৰা হয় আৰু প্ৰতি বছৰে তেওঁলোকে কৈছে যে এইবাৰো কোভিড নীতি নিয়ম মানি তেওঁলোকে ইয়াতে পূজাভাগ পাতিব। কি ক'বা? হয় কালিকা পুৰাণত উল্লেখিত তিনিখন মহান তত্ত্বপীঠৰ ভিতৰত অন্যতম তত্ত্বপীঠ ৰামখাপীঠ দেৱালয়টো এইবাৰ পূজা অনুষ্ঠিত হ'ব। সকলো ধৰ্মৰ ৰীতি নীতি মানি চলি এইবাৰ পূজা অনুষ্ঠিত হ'ব। চৰকাৰী সকলো নীতি নিৰ্দেশনা মানি এইবাৰ পূজা অনুষ্ঠিত হ'ব আৰু যিহেতু পৰ্যটনৰ সম্ভাৱনা থকা বুলি দিখৌমুখক কোৱা হয় আৰু ৰামখাপীঠেও যিহেতু দিখৌমুখক সোণত সুৱগা চৰাইছে বুলি ক'ব পাৰি। গতিকে পৰ্যটনৰ বাবে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিবলৈ আৰু কিবা কৰিবলগীয়া আছে নেকি? হয় চৰকাৰৰ বহুতো পদক্ষেপ আছে ৰামখাপীঠ দেৱালয়ক উন্নয়নৰ বাবে কিন্তু আমি ইয়াত দেখা পোৱা নাই কাৰণ কালিকা পুৰাণত উল্লেখিত ৰামখাপীঠ দেৱালয়ক উন্নয়ন কৰিবলগীয়া বহুতো আছে।
অসমৰ ইতিহাসত জিলিকাবলৈ হলে ৰামখাবিত দেৱালয়ত কৰিবলগীয়া কাম বহুতো আছে মা কামাখ্যাক যেনেদৰে তেওঁলোকে অসমৰ ইতিহাস জিলিকাই তুলিছে আমি ৰামখাবিত দেৱালয়কো তেওঁলোকক জিলিকাই তুলিবলৈ আমি আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ জনাইছো হয় নিশ্চিতভাৱে যিহেতু পৰ্যটনৰ যিহেতু প্ৰচুৰ সম্ভাৱনা আছে বুলি ক'ব পাৰি এই স্থানক আৰু এইদৰে এতিয়া ৰামখাবিত দেৱালয়টো পূজাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি দেখা পোৱা গৈছে আৰু ইয়াতে তেওঁলোকে পেণ্ডেলৰ কাম কৰি আছে যিহেতু পূজা সমাগত আৰু এই মুহূৰ্তত এইদৰে এতিয়া ৰামখাবিত দেৱালয়ৰ যিসকল সেৱক আছে যিসকল পূজাৰী আছে তেওঁলোক এতিয়া ব্যস্ত হৈ পৰিছে